Hello everyone, welcome to Learn with Yasmin. আজি ভিডিওত আমি পঢ়িম ক্লাস 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰৰ আমি ইয়াৰলি কোৱেশ্চন পেপাৰ সমূহ সলভ কৰি আছিলো। আজিৰ ভিডিওত আমি 2017, 2018, 2019 আৰু 2020 কোৱেশ্চন এনসাৰ সমূহ চাম। প্ৰথমটো কোৱেশ্চন হৈছে পাৰ্থক্য লিখা উৎপাদন আৰু বিয়োজন আহিছে 2017ত। উৎপাদন আৰু বিয়োজনৰ মাজত পাৰ্থক্য লিখিব লাগে। উৎপাদন মানে কি? উৎপাদকসমূহৰ পৰা আমি যিবোৰ বস্তু পাওঁ, যিবোৰ জৈৱ আয়তন পাওঁ, সেইবোৰক উৎপাদন বুলি কোৱা হয়। আৰু বিয়োজন মানে কি? কিবা এটা জৈৱিক বস্তু পচোৱা। সো ইয়াৰ মাজত পাৰ্থক্য লিখিব লাগে উৎপাদন বিয়োজন। প্ৰথমটো পইণ্ট হৈছে ই হ'ল উৎপাদকসমূহে উৎপাদন কৰা জৈৱ পদাৰ্থৰ হাৰ। উৎপাদন হৈছে কি? যিবোৰ উৎপাদক থাকে, যিবোৰ উদ্ভিদ থাকে, উদ্ভিদসমূহে যিমান জৈৱ পদাৰ্থ উৎপাদন কৰে তাকে কি বুলি কোৱা হয়? উৎপাদন বুলি কোৱা হয়। আৰু বিয়োজন হৈছে এই প্ৰক্ৰিয়াত জটিল জৈৱিক পদাৰ্থসমূহ সৰল জৈৱিক পদাৰ্থত ৰূপান্তৰিত হয়। যিবোৰ জটিল জৈৱিক পদাৰ্থ থাকে, যেনেকুৱা উদ্ভিদ আৰু প্ৰাণীৰ যিবোৰ মৃতদেহ থাকে, সেইসমূহক ভাঙি পেলাই ইহঁতে জৈৱিক পদাৰ্থত ৰূপান্তৰিত কৰে, সৰল জৈৱিক পদাৰ্থত, যাক আকৌ পুনৰ ব্যৱহাৰ কৰিব পৰা যায়। তাৰপিছত নেক্সট পইণ্ট হৈছে নাম্বাৰ 2, উৎপাদনৰ বাবে সৌৰশক্তিৰ প্ৰয়োজন হয়। উৎপাদন যিটো কাৰ্য আছে, যিবোৰ উৎপাদকে কৰে, এইটো ক্ষেত্ৰত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়, কিন্তু বিয়োজনৰ বাবে সৌৰশক্তিৰ প্ৰয়োজন নহয়। ইয়াতে কোনো ধৰণৰ সৌৰশক্তিৰ প্ৰয়োজন নহয়। উৎপাদন হওঁতে সালোক সংশ্লেষণৰ ওপৰত ই নিৰ্ভৰশীল হয়। উৎপাদন যিটো প্ৰক্ৰিয়া আছে, ই সালোক সংশ্লেষণৰ ওপৰত নিৰ্ভৰশীল হয়, কিন্তু বিয়োজন প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে বিয়োজকসমূহৰ ভিতৰত, তাৰমানে বেক্টেৰিয়া, তাৰপিছত ভেঁকুৰ, এইবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াতে সালোক সংশ্লেষণ নহয়। কুৱেশ্যন নাম্বাৰ 2, খাদ্য শৃংখল কি? খাদ্য শৃংখলৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা আহিছে 2018ত। খাদ্য শৃংখল কি হয় তাৰ ডেফিনেশ্যন দিব লাগে আৰু খাদ্য শৃংখলৰ বৈশিষ্ট্যসমূহ লিখিব লাগে। এনসাৰ হৈছে খাদ্য শৃংখল হ'ল জীৱৰ সমষ্টি, য'ত উচ্চ স্তৰৰ জীৱবোৰে নিম্ন স্তৰৰ জীৱক ভক্ষণ কৰি জীয়াই থাকে। খাদ্য শৃংখল হৈছে কি? য'ত বহুত জীৱ থাকে, যিবোৰ জীৱৰ ভিতৰত জীৱসমূহৰ নিম্ন স্তৰত থকা যিবোৰ জীৱ থাকে, নিম্ন ট্ৰফিক স্তৰত থকা যিবোৰ জীৱ থাকে, সেইসমূহক যিবোৰ উচ্চ ট্ৰফিক স্তৰত জীৱ থাকে সেইবোৰে ভক্ষণ কৰে। খাদ্য শৃংখলৰ বৈশিষ্ট্যসমূহ হ'ল নাম্বাৰ 1, খাদ্য শৃংখল হ'ল পৰিস্থিতি তন্ত্ৰৰ জীৱসমূহৰ মাজৰ পুষ্টিৰ সম্পৰ্ক। পুষ্টিৰ সম্পৰ্ক বা ইয়াক তুমি ক'ব পাৰা খাদ্যৰ সম্পৰ্ক। খাদ্যৰ কাৰণে জীৱবোৰে এটা জীৱে আনটো জীৱৰ সৈতে সম্পৰ্ক স্থাপন কৰে। নাম্বাৰ 2, শক্তিৰ প্ৰবাহ একমুখী হয়। শক্তিৰ প্ৰবাহ পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলত একমুখী হয়। ই সদায় কি হয়? সূৰ্যৰ পৰা উৎপাদক আৰু উৎপাদকৰ পৰা উপভোক্তালৈকে ই বিয়পে। যেনেকুৱা জৈৱ আয়তনৰ ক্ষেত্ৰত ই একমুখী নহয়, কিন্তু শক্তিৰ ক্ষেত্ৰত সদায় প্ৰবাহ কি হয়? একমুখী হয়। সদায় সূৰ্যৰ পৰা উৎপাদকে শক্তি আহৰণ কৰে আৰু উৎপাদকৰ পৰা শক্তি উপভোক্তাসমূহে আহৰণ কৰে। তাৰপিছত নাম্বাৰ 3 হৈছে খাদ্য শৃংখলত প্ৰতিবাৰ শক্তিৰ প্ৰবাহত কিছু শক্তি তাপ হিচাপে গুচি যায়। সেইবাবে খাদ্য শৃংখল যিমানে সৰু হয় সিমানে বেছি শক্তি প্ৰবাহিত হয়। খাদ্য শৃংখলত কি হয় যে প্ৰতিটো ট্ৰফিক স্তৰত যেতিয়া শক্তি প্ৰবাহিত হয়, তেতিয়া শক্তিৰ কিছু শক্তি তাপ হিচাপে গুচি যায়। গতিকে যদি শৃংখলটো ডাঙৰ হয়, তেতিয়াহ'লে সিমান তাপ কি হৈ যাব? লছ হৈ যাব। গতিকে যিমানে খাদ্য শৃংখল চুটি হয়, সৰু হয়, সিমানে কি হয়? তাপ খাদ্য শৃংখলত থকা জীৱসমূহৰ মাজত শক্তি সিমানে বেছি থাকে। তাপ শক্তি খুব কমকৈ এই ক্ষেত্ৰত লছ হয়। তাৰপিছত কুৱেশ্যন নাম্বাৰ 3, পৰিস্থিতি তন্ত্ৰ এটাৰ বিভিন্ন পৌষ্টিক স্তৰত শক্তিৰ প্ৰবাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা 2019ত আহিছে। এটা পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন ট্ৰফিক স্তৰত কেনেকৈ শক্তিসমূহ প্ৰবাহিত হয় সেইটো বৰ্ণনা কৰিব দিছে।
এনচাৰ হৈছে পৰিস্থিতি তন্ত্ৰৰ শক্তি প্ৰৱেশ কৰে সূৰ্যৰ পৰা বায়ুমণ্ডলৰ মাজেৰে সৌৰ বিকিৰণ পাৰ হৈ যায় আৰু পৃথিৱী পৃষ্ঠই ইয়াক শোষণ কৰে। সৌৰ বিকিৰণ উদ্ভিদক সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰে। চ' এটা পৰিস্থিতি তন্ত্ৰত পোনপ্ৰথমতে শক্তি প্ৰৱেশ কৰে সূৰ্যৰ পৰা সৌৰ শক্তি প্ৰৱেশ কৰে। এই সৌৰ শক্তি উদ্ভিদসমূহে গ্ৰহণ কৰে। গ্ৰহণ কৰি পেলাই উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়া আৰম্ভ কৰে। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ পিছত কিছুমান সৌৰ বিকিৰণ পৃথিৱী পৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ গুচি যায়। চ' 50% এনেকুৱা সৌৰশক্তি থাকে যাক উদ্ভিদে গ্ৰহণ কৰিব পৰা গ্ৰহণ কৰিবৰ যোগ্য থাকে সালোকসংশ্লেষণৰ কাৰণে আৰু বাকীখিনি সৌৰশক্তি কি হৈ যায় আকৌ উভতি গুচি যায় প্ৰতিফলিত হয়। পৰিস্থিতি তন্ত্ৰত সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থৰ হাৰক প্ৰাথমিক উৎপাদকতা বোলে। সালোকসংশ্লেষণৰ ফলত উদ্ভিদসমূহে যিমান উৎপাদন কৰে তাক কি কোৱা হয় প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। যেতিয়া সেউজীয়া উদ্ভিদবোৰ সালোকসংশ্লেষণ কৰা সেউজীয়া উদ্ভিদবোৰক তৃণভোজীবোৰে ভক্ষণ কৰে তেতিয়া সঞ্চিত শক্তিৰ মাত্ৰ 10% শক্তি তৃণভোজীৰ দেহত প্ৰৱেশ কৰে আৰু বাকীখিনি শক্তি উদ্ভিদে নিজৰ বৃদ্ধি শ্বসন প্ৰজনন এইবোৰ কাৰ্যত ব্যৱহাৰ কৰে। আনহাতে তৃণভোজীৰ দেহত যিমান শক্তি থাকে তাৰ 10% শক্তি মাংসভোজীৰ দেহত প্ৰবাহিত হয় আৰু মাংসভোজীৰ দেহৰ মুঠ শক্তিৰ 10% শক্তি উচ্চ মাংসভোজীত প্ৰৱেশ কৰে। এনেদৰে কি হয় শক্তি এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈকে প্ৰবাহিত হয়। চ' প্ৰথম যিটো ট্ৰফিক স্তৰ থাকে প্ৰথম ট্ৰফিক স্তৰত থাকে কি গছ গছনি যিবোৰ আছে উদ্ভিদসমূহ থাকে। এই উদ্ভিদসমূহে কি কৰে সৌৰ শক্তি গ্ৰহণ কৰে। সৌৰ শক্তি গ্ৰহণ কৰি পেলাই 90% শক্তি ইহঁতে নিজৰ কামত ব্যৱহাৰ কৰে আৰু যিখিনি ৰৈ যায় 10% সেই 10% ইহঁতে দ্বিতীয় ট্ৰফিক স্তৰৰ যিবোৰ জীৱ আছে উপভোক্তাসমূহ যেনেকুৱা তৃণভোজী বা বনভোজী প্ৰাণীসমূহ সেইবোৰৰ দেহত প্ৰৱেশ কৰে। সেইবোৰৰ দেহৰ যিমানখিনি শক্তি থাকে তাৰ 90% শক্তি ইহঁতে নিজৰ বিপাকীয় ক্ৰিয়াত ব্যৱহাৰ কৰে আৰু ৰৈ যোৱা 10% শক্তি ইহঁতে তৃতীয় ট্ৰফিক স্তৰৰ যিবোৰ জীৱ থাকে সেই জীৱসমূহত প্ৰবাহিত কৰে মাংসভোজীসমূহত প্ৰবাহিত কৰে। তাৰপিছত মাংসভোজীসমূহে ব্যৱহাৰ কৰি পেলাই আকৌ 10% শক্তি চতুৰ্থ ট্ৰফিক স্তৰত যিবোৰ জীৱ থাকে উচ্চ স্তৰৰ মাংসভোজী সেইবোৰক আকৌ 10% শক্তি ইহঁতে পঠিয়াই দিয়ে। এনেদৰে কি হয় শক্তিসমূহ এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ যায় আৰু প্ৰতিটো ট্ৰফিক স্তৰতে কিছু শক্তি তাপ হিচাপে লছ হয়। ইয়াৰ পিছত আছে নেক্সট 4 ইক'লজিকেল পিৰামিড কি বিভিন্ন ধৰণৰ ইক'লজিকেল পিৰামিড চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা 2019ত আহিছে। এইটো এনচাৰ আগতেও আগৰ ভিডিঅ'সমূহত দিয়া হৈছে তাৰ পৰা চাই ল'বা। ইক'লজিকেল পিৰামিড কি আৰু বিভিন্ন ধৰণৰ ইক'লজিকেল পিৰামিড যেনেকুৱা শক্তিৰ সংখ্যা আৰু জৈৱ আয়তনৰ পিৰামিডৰ চিত্ৰ আঁকি পেলাই ব্যাখ্যা কৰা হৈছে তাৰ পৰা চাই ল'বা। নেক্সট কুৱেশ্যন হৈছে পাৰ্থক্য লিখা খাদ্য শিকলি আৰু খাদ্য জাল আহিছে 2020। খাদ্য শিকলি আৰু খাদ্য জালৰ মাজৰ পাৰ্থক্য লিখিব লাগে। খাদ্য শিকলি খাদ্য জাল প্ৰথমতে খাদ্য শিকলি যিটো হৈছে সেইটো হৈছে সৰল আৰু খাদ্য জালটো জটিল। খাদ্য শিকলিত এটা জীৱ থাকে যেনেকুৱা উৎপাদক তাৰপিছত উপভোক্তা তাৰপিছত তোমাৰ হ'ব ধৰা উচ্চ স্তৰৰ যিবোৰ প্ৰাণী এনেদৰে চিম্পুল থাকে তাৰমানে এটা জীৱেৰে গঠিত হয় গতিকেই সৰল হয়। কিন্তু খাদ্য জালৰ ক্ষেত্ৰত খাদ্যৰ বহুত অপশ্যন থাকে যেনেকুৱা তোমাৰ যিবোৰ ঘাঁহ বন আছে উৎপাদকসমূহক বিভিন্ন ধৰণৰ তৃণভোজীয়ে খাব পাৰে। ইয়াক হৰিণে খাব পাৰে ইয়াক হৰিণে খাব পাৰে পতংগই খাব পাৰে গতিকে এইটো এটা জটিল প্ৰক্ৰিয়া।
খাদ্য শিকলিত জীৱবোৰ এটা ট্ৰফিক স্তৰতে অৱস্থান কৰে। ইহঁতৰ কি হয় যে এটা জীৱ এটা ট্ৰফিক স্তৰতে থাকিব, কিন্তু খাদ্যজালৰ ক্ষেত্ৰত এটা জীৱ কেতিয়াবা দ্বিতীয় ট্ৰফিক স্তৰত থাকিব পাৰে, আকৌ কেতিয়াবা তৃতীয় ট্ৰফিক স্তৰত থাকিব পাৰে। তাৰপিছত নম্বৰ 3 হৈছে খাদ্য শৃংখল একমুখে গতি কৰে। খাদ্য শৃংখলবোৰ কি হয় একমুখী হয়, কিন্তু খাদ্যজালত বহুত খাদ্য শৃংখল লগ লাগি পেলাই খাদ্যজাল এটা গঠন হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 পৰিস্থিতি তন্ত্ৰৰ গঠন বৰ্ণনা কৰা 2020 আহিছে। পৰিস্থিতি তন্ত্ৰ কি কি উপাদানেৰে গঠিত হয়? এনচাৰ হৈছে পৰিস্থিতিতন্ত্ৰ প্ৰধানকৈ দুটা উপাদানেৰে গঠিত, জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। এই জৈৱিক আৰু অজৈৱিক উপাদানবোৰে পৰস্পৰৰ মাজত ক্ৰিয়া কৰি পেলাই এটা ভৌতিক গঠনৰ চৰিত্ৰ দেখুৱায় পৰিস্থিতিতন্ত্ৰত। চ' প্ৰথমতে আছে জৈৱিক উপাদান। জৈৱিক উপাদান কি হয়? পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদান হ'ল তাত থকা জীৱ সম্প্ৰদায়। তাৰমানে পৰিস্থিতিতন্ত্ৰ এটাত যিবোৰ জীৱিত জীৱ থাকে সেইবোৰক কি বুলি কোৱা হয়? জৈৱিক উপাদান বুলি কোৱা হয়। আৰু পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদানবোৰক তিনিটা ভাগত ভগাব পাৰি, উৎপাদক, উপভোক্তা আৰু বিয়োজক। এই তিনি ধৰণৰ জৈৱিক উপাদান থাকে এটা পৰিস্থিতিতন্ত্ৰত। এটা এটাকৈ চাওঁ আমি গোটেইকেইটা কি হয়। প্ৰথমতে হৈছে উৎপাদক। পৰিস্থিতিতন্ত্ৰৰ উৎপাদকবোৰ হ'ল যিবোৰ সেউজীয়া উদ্ভিদ থাকে, যিবোৰে সূৰ্যৰ পোহৰ লৈ পেলাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে, সেইবোৰক উৎপাদক বুলি কোৱা হয়। তাৰপিছত হৈছে উপভোক্তা। উপভোক্তা হ'ল প্ৰাণীবোৰে যিয়ে খাদ্যৰ বাবে উৎপাদকৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰ কৰে। উৎপাদক যিবোৰ আছে সেউজীয়া উদ্ভিদৰ ওপৰত যদি উৎপাদকবোৰে নিৰ্ভৰ কৰে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক, তেতিয়াহ'লে সেইবোৰক উপভোক্তা বুলি কোৱা হয়। আৰু খাদ্য শৃংখলত তিনি ধৰণৰ উপভোক্তা থাকে। প্ৰাথমিক উপভোক্তা যিবোৰ তৃণভোজী হয়, যিবোৰ পোনপটীয়াকৈ উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। দ্বিতীয় উপভোক্তা যিবোৰ মাংসভোজী হয়, যিবোৰে তৃণভোজীক ভক্ষণ কৰে। আৰু তৃতীয় উপভোক্তা উচ্চ স্তৰৰ মাংসভোজী, যিবোৰে দ্বিতীয় উপভোক্তাক ভক্ষণ কৰে। তাৰপিছত নেক্সট হৈছে বিয়োজক। বিয়োজকবোৰ হ'ল অণুজীৱ যেনে বেক্টেৰিয়া আৰু ভেঁকুৰ, যিয়ে জৈৱিক বস্তুৰ পচন ঘটাই অজৈব পোষক দ্ৰব্যত পৰিণত কৰে। সেইবোৰ পুনৰ উদ্ভিদে ব্যৱহাৰ কৰিব পাৰে। এইটো নালাগে। চ' বিয়োজকবোৰ হৈছে কিছুমান অণুজীৱ যিবোৰ পচনশীল আৱৰ্জনা থাকে সেইবোৰক পচাই পেলাই ব্যৱহাৰৰ যোগ্য কৰে আৰু ইয়াক উদ্ভিদে পিছত ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত হৈছে অজৈৱিক উপাদান। পৰিস্থিতিতন্ত্ৰৰ অজৈৱিক উপাদানবোৰ হ'ল পানী, মাটি, পোহৰ, উষ্ণতা, বায়ু, আৰ্দ্ৰতা, বৰষুণ, খনিজ লৱণ আদি। আৰু প্ৰতিটো জীৱ সম্প্ৰদায় অজৈৱিক উপাদানবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে যিমানবোৰ অজৈৱিক উপাদান আছে, প্ৰতিটো অজৈৱিক উপাদানে জীৱ সম্প্ৰদায় অৰ্থাৎ জৈৱিক উপাদানসমূহ জীয়াই থকাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। চ' ইয়াতে ইয়াৰলি কুৱেশ্যন পেপাৰ আমাৰ ছল্ভ কৰা হৈ গ'ল। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।